মুই ধনী ঢোল বাজাই বাজাই নাচাবো তোকে সঙ্গে, তুই ধনী নাচবি ন নাই বাতাই দেন মোকে, তোর সঙ্গে মোরে নাতা ধনী জোড়াতেলে মোর মন, নাম ঠিকানা বাতাই দে তোর যাব খুঁজি ঘর, যদি তোকে মোর মরম লাগে বল বল বল, ভাল পালে তোকে পাবো সারাই জীবন ভর, ভাল পালে তোকে পাবো সারাই জীবন ভর, ভাল পালে তোকে পাবো সারাই জীবন ভর। নমস্কাৰ, মই ৰাহুল চুদবংশী। আপোনালোক চাই আছে সাম্প্ৰতিক সময়। আজি সাম্প্ৰতিক সময়ৰ অতিথি জনপ্ৰিয় কণ্ঠশিল্পী মণ্টু কুমাৰ। মণ্টু কুমাৰ তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। ৰাহুল দাৰ মানে সাম্প্ৰতিক যিটো চেনেল আছে, পেজ আছে, সকলোকে মোৰ তৰফৰ পৰা আগত পৰম্পৰাৰ বহুত বহুত শুভেচ্ছা আৰু সকলোকে বহুত বহুত মৰম জনাইছোঁ। আহি আছে পৰম পৰম্পৰাবোৰৰ প্ৰস্তুতি কেনেকুৱা? নতুন পৰিকল্পনা কি কি চলি আছে? খুবেই ব্যস্ত আৰু মোৰ প্ৰায় 3টা গান ৰিলিজ হ'ল, আকৌ শ্বুটিঙত লাগি আছোঁ, আকৌ শ্বুট চলিব, ইয়াৰ পিছত আকৌ ঝাৰখণ্ডী টাইপৰ গান এটা কৰি আছোঁ, আপোনালোকৰ মাজত সোনকালে এৰি দিম। ৰাহুলৰ যি পেজ আৰু যি চেনেলৰ যোগেদি আপোনালোকক জনাই দিছোঁ, বহুত সোনকালে আহিব ইউটিউব চেনেল, কোনে চাব পাব। খুবেই ব্যস্ত আৰু কৰ্মত। ৰাইজে অকণমান শুনিব পাৰিব নেকি অহাৰ আগতে? মানুহে ৰাইজ আমাৰ এক্সাইটেড হৈ থাকিব যে নতুন গান আহিব, নতুন গান আহিব, আমি শুনিম। অকণমান যদি ৰাইজে সোৱাদ পায় বেছি ভালকৈ। আপোনালোকেতো মণিপ্ৰিয়াটো চাগে শুনিলেই, মণিপ্ৰিয়া 4 এটা আহিব মোৰ নতুন এটা ঝাৰখণ্ডী মাথাই ওপৰ বিন্দা, অলপ থ্ৰেড টাইপৰ চং। এতিয়া অকণমান গাবলৈ দিগদাৰ হৈছে, মই সেইটো শুনাই দিম আপোনালোকক। ৰাহুলক আকৌ এবাৰ আহিম, ঠিক আছে? অকণমান শুনাই দিম। ঠিক আছে। আচ্ছা, তোমাৰ সংগীত যাত্ৰা আৰম্ভ কৰি সেইটো ক'ব গ'লে মোৰ স্কুল লাইফৰ পৰাই মোৰ ষ্টাৰ্ট হৈছে সংগীত যাত্ৰা। খুবেই গাইছিলোঁ, খুবেই হুঁচৰিত মই আগতে জড়িত, বিহু গাই আছিলোঁ। বিহুৰ পাছতে মই ভাবিলোঁ নাই আমাৰ কালচাৰৰ কাম কৰোঁ। ৰাইজে খুব বেছি মৰম দিলে, ধুনীয়া ধুনীয়া ভিউজ আহিলে মোৰ। প্ৰায় প্ৰথম গানটো মোৰ 2 মিলিয়ন ভিউজ ক্ৰছ কৰি দিলে। এনেকৈ আগ্ৰহী হ'লোঁ আৰু উৎসাহ পালোঁ। এই জনপ্ৰিয়তাৰ অন্তৰালত, এই জনপ্ৰিয়তাৰ পোৱাৰ লগতে তোমাৰ কাৰ সহযোগিতা আছে, কাৰ প্ৰেৰণা আছে, কাৰ উৎসাহত তুমি জনপ্ৰিয়তা আজি অৰ্জন কৰিব পাৰিছা? প্ৰথমতে মোৰ উৎসাহ প্ৰেৰণা বুলি ক'বলৈ গ'লে মোৰ মা দেউতাই মোক বহুতখিনি উৎসাহ দিছে, বহুতখিনি প্ৰেৰণা দিছে। মোৰ সংগীত এই যাত্ৰাত বহুতখিনি মোক আগুৱাই নিয়াত সহায় কৰিছে। সেইটো টাইমত ফাইনেন্সিয়েল বহুত বহুত পইচাৰ প্ৰব্লেম। চ' তেতিয়া তেনেকৈ কৰি গানৰ স্কুলত মোক নাম লগাই দিলে। মই তাবলা শিকিলোঁ, তাবলা শিকি কিনে অকণমান গানত আহিলোঁ, আহি স্কুলত গান গাব ধৰিলোঁ। লাষ্টত গৈ কিনে মই আহিলোঁ ষ্টুডিঅ'ত অহাৰ পিছত মোক ববিতা মিউজিক ডাইৰেক্টৰ ববিতাই মোক বহুতখিনি সহায় কৰিলে গানৰ বিষয়ত। এনেকৈ বহুতখিনি মই তেখেতলোকৰ পৰা শিক্ষা পালোঁ। আৰু প্ৰথম গীত মোৰ যিহেতু ভিউজ পাইছে ববিতা মিউজিক কৰা প্ৰথম, তাৰপিছত বেছি হিট হৈছে মণিপ্ৰিয়া বুলি ক'ব গ'লে। আজি মই যোনটো লোকেশ্যনত আছোঁ, খোৱাং টি ষ্টেট, ইয়াৰ পৰা মণিপ্ৰিয়া 1 বহুতখিনি হিট হ'ল। সেই বুলি ভাবি আজি মণিপ্ৰিয়া 4তো মই ইয়াৰ পৰা লোকেশ্যনটো লৈছোঁ। মণিপ্ৰিয়া 1ত মোক ৰাইজে বহুত সহায় কৰিলে খোৱাং বাগানত, আৰু আজিও দেখিছোঁ খোৱাং বাগানৰ ৰাইজে মোক বহুত সহায় কৰিছে আজিৰ চুকত। খুবেই মই ধন্যবাদ জনাব বিচাৰোঁ খোৱাং বাগানৰ সকলো ৰাইজক। বহুত ধন্যবাদ ইমানখিনি মোক সহায় কৰাৰ বাবে। এতিয়া মণ্টু কুমাৰৰ ব্যক্তিগত কথা এটা শুনিম। মণ্টু কুমাৰ এটা ধুনীয়া ল'ৰা। মণ্টু কুমাৰ এটা ধুনীয়া ল'ৰা, লগতে ধুনীয়া গীত গায়। ধুনীয়া ছোৱালীবোৰো মণ্টু কুমাৰক জানিব বিচাৰে, মণ্টু কুমাৰৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই? মানে এইটো অকণমান ৰিভিল কৰি দিব লাগে ইয়াৰ জৰিয়তে ক'ব গ'লে এনেকৈ ৰিলেশ্যন চলি আছে, নচলাও নহয়। কিন্তু কি ক'ম, এইটো বিয়াটো হ'ব, বিয়াটো সকলোকে মাতিম, চলি আছে। কি হয় ইন ফিউচাৰ নাজানো। বিয়া কেতিয়া খাবলৈ পাব? বহুত জলদি। অকণমান মই কিবা এটা ভাবি আছোঁ, সেই ভবা মতে যদি কামখিনি হৈ যায় তাৰপিছত ছেটেল হৈ যাব লাগিব, আৰু কিমান দিন এনেকৈ থাকিম। তোমাৰ সংগীত যাত্ৰাটো শুভকামনা আমি জনাইছোৱেই। থেংক ইউ। তাৰ লগতে আহি থকা দিনত যি শুভ অনুষ্ঠান এটা হ'ব, সেই শুভ অনুষ্ঠানৰ আমি শুভকামনা জনাইছোঁ। তোমাৰ পৰিয়ালত কোন কেইজন কি আছে? মোৰ পোনপ্ৰথমে ক'বলৈ গ'লে মোৰ মা দেউতা, ভণ্টি, মই, বাইদেউজনী আছিলে, বিয়া দিলোঁ গুৱাহাটীৰ নাকত।
মণিপ্ৰিয়া অকণমানতো ৰাইজে এতিয়া মণ্টু কুমাৰ ৰাখিছে মণিপ্ৰিয়া শুনিবই। তো ঠিক আছে, মই অকণমান নতুন মণিপ্ৰিয়া চিৰিজৰ 4 নম্বৰ গানটো মই শুনাই দিছোঁ। মই ধনী ঢোল বাজাই বাজাই নাচাবো তোকে সঙ্গে, তুই ধনী নাচবি নাই বাতাই দেন মোকে, তোর সঙ্গে মোর নাতা ধনী জোড়াতেলে মোর মন, নাম ঠিকানা বাতাই দে তোর যাব খোঁজি ঘর, যদি তোকে মোর মরম লাগে বল বল বল, ভাল পালে তোকে পাবো সারাই জীবন ভর, ভাল পালে তোকে পাবো সারাই জীবন ভর, ভাল পালে তোকে পাবো সারাই জীবন ভর, ভাল পালে তোকে পাবো সারাই জীবন ভর। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত আমাৰ যি পৰম্পৰাগত সাংস্কৃতিক মঞ্চ আহি আছে, প্ৰগ্ৰাম আহি আছে, আৰু আমি দেখিছোঁ আমাৰ সাংস্কৃতিৰ নামত আজিৰ সময়ত মঞ্চত বিভিন্ন ধৰণৰ অপসংস্কৃতিয়ে গ্ৰাস কৰি উঠিছে। ইয়াৰ ওপৰত আমাৰ কৰণীয় বহুত আছে। সেইসমূহৰ ওপৰত তোমাৰ কিবা মন্তব্য ৰাইজে জানিব বিচাৰি? কিনো ক'ম, সেইটো বিষয়ে ক'বলৈ গ'লে বেয়া হ'ব, যিহেতু চবৰ এটা এটা টেলেণ্ট থাকে নহয় জানো, চবৰ টেলেণ্টটো দেখাব পাৰে, আৰু সেইটো কাৰো মানে লৈ কিনে ভিতৰৰ কৰাটো বেয়া কথা। চ' এতিয়া মই যোনখিনি টেলেণ্ট দেখাব পাৰোঁ ৰাইজক, মই যোনখিনি গান গাই হিট কৰাব পাৰোঁ, অভিয়াছলি মোক ৰাইজে মাতিব, ৰাইজে মৰম দিব। বাহিৰৰ মেইনলি আপুনি কৈছে কথাটো বহিৰাগত ছিংগাৰৰ কথা, বহিৰাগতৰ লগতে মই কওঁ সাংস্কৃতিক এতিয়া আমাৰ কৰম অনুষ্ঠানত যদি কোনোবাই বলিউডৰ গীত আহি যদি বোকাত ডিস্কো নৃত্য কৰে, যেনেকে আমি বিহুৰ মঞ্চটোৰ মাজতে দেখিবলৈ পাইছোঁ বোকা নৃত্য এটা ট্ৰেণ্ড আহিছে। গতিকে এই ধৰণৰ অপসংস্কৃতি আমাৰ যুৱচামক এটা বেলেগ দিশত লৈ যোৱাৰ এক পৰ্যায়লৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানবোৰ আহি পৰিছে। ইয়াৰ বিষয়ে ৰাজ্যলৈ অলপ আহ্বান জনাব। বোকাৰ ডান্স মানে কি কওঁ আৰু, যেতিয়া প্ৰগ্ৰেমত এটা জোচ আহি যায় ন, যেতিয়া জচিলা হৈ যায় মানুহ, তেতিয়া মানে কি হয় ঝুমুৰটো নাচিয়ে থাকে। কিছুমান তেতিয়া এটা বৰষুণ, এতিয়া ভাদ মাহত আমাৰ শাওণ ভাদটো পুৰা বৰষুণৰ ছিজন, চ' সেই জেগাটোত নাচি বোকা হৈ যায়। এইটো লগত ভাবে আৰু নাই অলপমান যদি আমি বোকাত নাচিব পাৰোঁ, চ' এইটো এটা মনোৰঞ্জন, এটা ফূৰ্তিৰ কাৰণে, আৰু বেলেগ একো মই নাভাবোঁ আৰু। ঠিক আছে, ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা থাকিল। থেংক ইউ। আহি আছে কৰম পৰৱৰ মঞ্চত এইবাৰ মণ্টু কুমাৰক পাব। যোগাযোগ নাম্বাৰ মই ইয়াত তলতে দি দিম। লগতে মোৰ যি সাম্প্ৰতিক সময় ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, সাম্প্ৰতিক সময় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থেংক ইউ ছ' মাছ, মই ৰাহুল দাকো বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু একচুৱেলি ৰাহুল দা মোৰ লগৰ নিচিনা, ৰাহুল দা বুলিয়ে মই সন্মান দিছোঁ। চ' কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব, সকলোৱে পেজটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ইউটিউব চেনেলটো যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব, আৰু চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। থেংক ইউ, লাভ ইউ অল, ধন্যবাদ। ধন্যবাদ, নমস্কাৰ।